নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি টু ষ্টাডি চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ মাজলৈ কেইটামান সাধাৰণ জ্ঞানৰ অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। আজিৰ ভিডিঅ'টি প্ৰথমটি কুৱেশ্যন হৈছে স্বাধীনতা আন্দোলনত অংশ লোৱা অপৰাধত গোপীনাথ বৰদলৈক কোন বছৰত গ্ৰেপ্তাৰ কৰা হৈছিল? স্বাধীনতা আন্দোলনত অংশ লোৱাৰ অপৰাধত গোপীনাথ বৰদলৈক কোন বছৰত গ্ৰেপ্তাৰ কৰা হৈছিল? অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি 1922 চনত। মনত ৰাখিব 1922 চনত স্বাধীনতা আন্দোলনত অংশ লোৱা অপৰাধত গোপীনাথ বৰদলৈক গ্ৰেপ্তাৰ কৰা হৈছিল। নেক্সট কুৱেশ্যনটিত আছে যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয় কোন বছৰত প্ৰতিষ্ঠা কৰা হৈছিল? যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয় কোন বছৰত প্ৰতিষ্ঠা কৰা হৈছিল? অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ 1969 চনত। মনত ৰাখিব যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয় 1969 চনত প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যনটিত আছে আলবৈৰ যুদ্ধ কোন বছৰত সংঘটিত হৈছিল? অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি 1669 চনত। মনত ৰাখিব আলাবৈৰ যুদ্ধ 1669 চনত সংঘটিত হৈছিল। নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনখন ভাৰতৰ আটাইতকৈ দীঘল ৰেল তথা ৰোড দলং? তলৰ কোনখন ভাৰতৰ আটাইতকৈ দীঘল ৰেল তথা ৰোড দলং? অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি বগীবিল। মনত ৰাখিব ভাৰতৰ আটাইতকৈ দীঘল ৰেল তথা ৰোড দলংখন হৈছে বগীবিল। নেক্সট কুৱেশ্যনটিত আছে হীৰাকুদ বান্ধ কোন নদীত নিৰ্মিত? অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি মহানদীত। মনত ৰাখিব হীৰাকুদ বান্ধ মহানদীত নিৰ্মিত। নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ কোনখন ৰাজ্যই সকলোৰে ঘৰত বৰষুণৰ পানী সংৰক্ষণ বাধ্যতামূলক কৰিছে? অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি তামিলনাডু। মনত ৰাখিব তামিলনাডু ৰাজ্যখনে সকলোৰে ঘৰত বৰষুণৰ পানী সংৰক্ষণ বাধ্যতামূলক কৰিছে। নেক্সট কুৱেশ্যনটিত আছে উত্তৰ আৰু দক্ষিণ ভাৰতক পৃথক কৰা পৰ্বতমালাৰ নাম কি? অৰ্থাৎ কোনখন পৰ্বতমালাই উত্তৰ আৰু দক্ষিণ ভাৰতক পৃথক কৰিছে? অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি বিন্ধ্য পৰ্বত। মনত ৰাখিব উত্তৰ আৰু দক্ষিণ ভাৰতক পৃথক কৰা পৰ্বতমালাটো হৈছে বিন্ধ্য পৰ্বতমালা। নেক্সট কুৱেশ্যনটিত আছে কোনজন অসমীয়া সাহিত্যিকৰ নামত প্ৰথমটো ডাক টিকট মুকলি কৰা হৈছিল? অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ লক্ষ্মীনাথ বেজবৰুৱা। মনত ৰাখিব লক্ষ্মীনাথ বেজবৰুৱাৰ নামত প্ৰথমটো ডাক টিকট মুকলি কৰা হৈছিল। নেক্সট কুৱেশ্যনটিত আছে ৰাষ্ট্ৰপতিৰ যোগ্যতাৰ প্ৰমাণপত্ৰ লাভ কৰা প্ৰথমখন অসমীয়া ছবি কি? অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ পিয়লি ফুকন। মনত ৰাখিব ৰাষ্ট্ৰপতিৰ যোগ্যতাৰ প্ৰমাণপত্ৰ লাভ কৰা প্ৰথমখন অসমীয়া ছবি হৈছে পিয়লি ফুকন। নেক্সট কুৱেশ্যনটিত আছে তলত উল্লেখ কৰা অসমীয়া নেতাৰ ভিতৰত কোনজন সংবিধানৰ খচৰা কমিটিৰ সদস্য আছিল? তলত উল্লেখ কৰা অসমীয়া নেতাৰ ভিতৰত কোনজন সংবিধান খচৰা কমিটিৰ সদস্য আছিল? অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ মহম্মদ ছাদুল্লাহ। মনত ৰাখিব মহম্মদ ছাদুল্লাহ সংবিধানৰ খচৰা কমিটিৰ সদস্য আছিল। নেক্সট কুৱেশ্যনটিত আছে অসম গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য কোনখন? অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি দিহিং পাটকাই। মনত ৰাখিব অসমৰ গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্যখন হৈছে দিহিং পাটকাই।
নেক্সট কোৱেশ্চনটিত আছে বৰদৈচিলাৰ আনটো নাম কি অৰ্থাৎ বৰদৈচিলা আন কি নামেৰে জনা যায় অপশ্যন ডি ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ টিছাৱাৰ মনত ৰাখিব বৰদৈচিলাৰ আন এটা নাম হৈছে টিছাৱাৰ নেক্সট কোৱেশ্চনটিত আছে তলৰ কোনখন নদী অৰুণাচল প্ৰদেশত কামেং নামেৰে জনাজাত অপশ্যন ডি ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি জিয়া ভৰালী মনত ৰাখিব জিয়া ভৰালী নদীখন অৰুণাচল প্ৰদেশত কামেং নামেৰে জনাজাত নেক্সট কোৱেশ্চনটিত আছে অসমৰ তলৰ কোনখন জিলা বাংলাদেশৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমা নাই অসমৰ তলৰ কোনখন জিলাৰ বাংলাদেশৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমা নাই অপশ্যন ডি ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি হাইলাকান্দি মনত ৰাখিব হাইলাকান্দি জিলাৰ লগত বাংলাদেশৰ কোনো আন্তঃৰাষ্ট্ৰীয় সীমা নাই নেক্সট কোৱেশ্চনটিত আছে তলত উল্লেখ কৰা উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্য অসমৰ সৈতে আটাইতকৈ দীঘল সীমাৰেখা ভাগ কৰে অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি মেঘালয় মনত ৰাখিব মেঘালয় ৰাজ্যখনে অসমৰ সৈতে আটাইতকৈ দীঘল সীমাৰেখা ভাগ কৰে নেক্সট কোৱেশ্চনটিত আছে অসমৰ তলৰ কোনখন জিলাৰ লিংগ অনুপাত সৰ্বাধিক অসমৰ তলৰ কোনখন জিলাৰ লিংগ অনুপাত সৰ্বাধিক অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি বাক্সা মনত ৰাখিব বাক্সা জিলাৰ লিংগ অনুপাত সৰ্বাধিক নেক্সট কোৱেশ্চনটিত আছে তলৰ কোনখন উপনিষদৰ পৰা সত্যমেৱ জয়তে শব্দটো লোৱা হৈছে তলৰ কোনখন উপনিষদৰ পৰা সত্যমেৱ জয়তে শব্দটো লোৱা হৈছে অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ মুণ্ডক উপনিষদ মনত ৰাখিব মুণ্ডক উপনিষদৰ পৰা সত্যমেৱ জয়তে এই শব্দটো লোৱা হৈছে নেক্সট কোৱেশ্চনটিত আছে অসমৰ প্ৰথম আকাশীযান চালক কোন আছিল অসমৰ প্ৰথম আকাশীযান চালক কোন আছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ মহানন্দ দাস মনত ৰাখিব অসমৰ প্ৰথম আকাশীযান চালক হৈছে মহানন্দ দাস নেক্সট কোৱেশ্চনটিত আছে ভাৰতীয় সংবিধানৰ কোনটো সংশোধনে 6 পৰা 14 বছৰৰ ভিতৰত শিশুৰ শিক্ষাৰ মৌলিক অধিকাৰ কৰি তুলিছে ভাৰতীয় সংবিধানৰ কোনটো সংশোধনে 6 পৰা 14 বছৰৰ ভিতৰত শিশুৰ শিক্ষা মৌলিক অধিকাৰ কৰি তুলিছে অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি 86তম সংশোধনী মনত ৰাখিব ভাৰতীয় সংবিধানৰ 86তম সংশোধনে 6 পৰা 14 বছৰৰ ভিতৰত শিশুৰ শিক্ষাৰ মৌলিক অধিকাৰ কৰি তুলিছে নেক্সট কোৱেশ্চনটিত আছে ভাৰতৰ ৰাষ্ট্ৰপতিক অপসাৰণ কৰা ক্ষমতাকাৰ অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি দ্য পাৰ্লিয়ামেণ্ট মনত ৰাখিব ভাৰতৰ ৰাষ্ট্ৰপতিক অপসাৰণ কৰাৰ ক্ষমতা পাৰ্লিয়ামেণ্টৰ হাতত থাকে নেক্সট কোৱেশ্চনটিত আছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হোৱা প্ৰথম ভাৰতীয় কোন অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি দাদাভাই নৌৰাজী মনত ৰাখিব ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হোৱা প্ৰথম ভাৰতীয় গৰাকী হৈছে দাদাভাই নৌৰাজী